মিটছ মিলাঞ্জলৈ স্বাগতম জনাইছোঁ। অসমৰ সাহিত্য জগতখনৰ এটি চিনাকি নাম মনালিছা শইকীয়া। তেখেতে বৰ্তমান সময়লৈকে বহুতো অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত থকাৰ লগতে বহুকেইখন কিতাপো প্ৰকাশ কৰি উলিয়াইছে। তেওঁ এগৰাকী সুলেখিকা হোৱাৰ লগতে এগৰাকী ভাল কবি। আজি তেওঁৰ সাহিত্য চৰ্চাৰ বিষয়ে আমি জানিম সবিশেষ। লগতে জানিম তেওঁ এই ক্ষেত্ৰখনত কিদৰে আগুৱাই গৈছে আৰু ভৱিষ্যত সময়ছোৱালৈ তেওঁৰ আৰু কি পৰিকল্পনা আছে। আপোনালোকে মোৰ সৈতে চাই থাকক ভিডিঅ'টো। মনালিছা শইকীয়া বা তোমাক মোৰ অনুষ্ঠানলৈ আদৰ সম্ভাষণ জনাইছো। নমস্কাৰ। নমস্কাৰ। ভাল লাগিছে আজি বহুত দিনৰ মূৰত তোমাৰ সৈতে এনেদৰে কথা পাতিবলৈ ওলাইছো। মোৰো ভাল লাগিছে, তুমি মোক অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰাৰ বাবে বহুত বহুত ধন্যবাদ। হয়, আজি তোমাৰ সাহিত্য চৰ্চাৰ তুমি কিদৰে অব্যাহত ৰাখিছা এই বিষয়ে কথা পাতিম। তোমাৰ গল্পও শুনিম, কবিতাও শুনিম আৰু তুমি মোৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে তোমালৈ অশেষ ধন্যবাদ জনাইছো মই। ধন্যবাদ। হয়, মোৰ মনলৈ মানে পতকৰে যিটো কথা আহে যে মনালিছা শইকীয়া বুলি ক'লে বা ফেচবুকত তোমাক যিদৰে মই দেখি থাকো, তোমাৰ ছবিখন মনত পৰিলে মোৰ কবিতাৰ সমূহ মানে সন্মুখলে মনত পৰে মোৰ বেছিকে তোমাৰ কবিতাবোৰ। ইমান সুন্দৰ, ইমান নিখুঁতভাৱে লিখা শব্দৰ যি তোমাৰ প্ৰয়োগ বা তুমি তোমাৰ মনোভাৱক যিদৰে প্ৰকাশ কৰা, সেইখিনি সঁচাকৈ বিৰাট সুন্দৰ। প্ৰথমে মই জানিব বিচাৰিম তুমি মানে এই ধৰা এই চৰ্চা সাহিত্য চৰ্চাৰ সৈতে তুমি কেনেকে জড়িত হলা আৰু কেতিয়াৰ পৰা তুমি অব্যাহত ৰাখিছা, অকনমান সবিশেষ যদি কৈ দিয়া। নিশ্চয়। সাহিত্য চৰ্চাৰ বিষয়ে ক'বলৈ যাওঁতে মই সৰু কালচোৱাৰ কথা নিশ্চয়কৈ ক'ব লাগিব। আমাৰ যিখন ঘৰ আছিলে সেই ঘৰখনত সাহিত্য চৰ্চাৰ অকণমান প্ৰভাৱ পৰিছিল। বিশেষকৈ মোৰ দেউতাৰ পৰিয়ালত আৰু মাৰ পৰিয়ালত প্ৰায়খিনি মানুহেই যিকোনো কিতাপ আৰু বাতৰি কাকত বিশেষকৈ সেই তেতিয়াৰ দিনতে আমি যেতিয়া সৰু হৈ আছিলো সেই সৰু কালচোৱাতে তেওঁলোকে পঢ়া দেখিছিলো। আৰু আমাৰ মা বিশেষকে মাৰ মানে এনেকুৱা এটা স্বভাৱ আছিলে, মায়ে যেতিয়া যিকোনো বস্তু বান্ধি আনে বজাৰৰ পৰা কাগজখন মায়ে পেলাই নিদিয়ে। প্ৰথমে সেইখন জাপি থয়, তাৰপিছত দেখো মায়ে সেইবোৰ পঢ়ি থাকে। আৰু সেই কাগজ বিলাক পিছলৈ আমিও পঢ়িবলৈ লৈছিলো কিনো আছে বুলি তাত। আৰু লাহে লাহে তেনেকৈয়ে মানে নিজৰ মনটো সাহিত্যৰ প্ৰতি ঢাল খাইছিলে। আৰু ঠিক আমি নৱম দশম মান শ্ৰেণীত থকাৰ পৰা সাহিত্য চৰ্চাৰ লগত জড়িত হৈছিলো। বিশেষকৈ এই ক্ষেত্ৰত মই শ্ৰদ্ধাৰ নিজৰা বৰঠাকুৰ বাইদেউৰ নাম ল'বই লাগিব। ৰফিকুল হুছেইন দা, মৃদুল বৰুৱা দা, অজিত গগৈ, মনোৰঞ্জন বড়ি, জীৱন নৰ, নীৰেণ কাকতি, দেৱপ্ৰদীপ বৰা, সোণেশ্বৰ নৰ, পল্লৱ হাজৰিকা, মুন্না আহমেদ, আমি এইখিনিৰ লগত বিশেষকৈ সেই সময়ত ত্ৰিদিশা দুৱৰা আছিলে। আৰু পিছৰ সময়ছোৱাত মই সদৌ অসম লেখিকা সমাৰোহ সমিতি বা অসম সাহিত্য সভা এইখিনি অনুষ্ঠানৰ সৈতে জড়িত হৈছিলো। আৰু তোমাৰ বাইদেউ আছিলে নিৰ্মালী, আমি দুজনীয়ে একেলগে কেইবাটাও অনুষ্ঠান কৰিছো। নিৰ্মালী ফুকন, এই সকলোৰে সান্নিধ্যত আচলতে মই আৰু মানে ক'ব বিচাৰো, মই বোকাখাটৰ যি সন্ধানী লেখিকা সমাৰোহ সমিতি আছে, আমাক নিজৰা বাইদেৱে মোক মঞ্চখনলৈ আগবঢ়াই লৈ গৈছিল। আমাক কবিতাৰ কাৰণে এখন চোতাল দিছিল, তেওঁৰ নিজৰ ঘৰতে আমাক মাতি নি কবিতা আচৰ পাতিছিল তেওঁ। আৰু সেই সময়ত আমি যথেষ্ট সৰু আছিলো। আৰু নৱম দশমৰ পৰা ঠিক আমি BA পঢ়ি থকাৰ সময়লৈকে সেই সময়ছোৱাত নিজৰা বাইদেৱে যথেষ্টখিনি আমাক মানে অৱদান আগবঢ়াইছিল। আমাৰ কাৰণে যথেষ্ট তেওঁ স্বীকাৰ কৰিছিল কষ্ট, যে এই ল'ৰা ছোৱালীখিনিয়ে কবিতা লিখিছে, ক'ত পঢ়িব কবিতা।
এতিয়াৰ কথা নহয়, আজিৰ পৰা মানে প্ৰায় 30 বছৰ আগৰ কথা। সেই সময়ছোৱাত তেওঁ ঘৰৰ যি মানে বহা কোঠা, সেই বহা কোঠাত আমাক চবকে নি পেলাই মানে কবিতা শুনাৰ ব্যৱস্থা কৰিছিল। আৰু তেনেকৈয়ে কবিতাৰ লগত আৰু পিছৰ সময়ছোৱাত গদ্য হওক, প্ৰবন্ধ হওক, গল্প, এই সকলোখিনি লেখা মেলাৰ লগত জড়িত হৈ পৰিছিলো। আৰু নিজৰা বাইদেউৰ সেই চোতালখনৰ উপৰিও সন্ধানী লেখিকা সমাৰোহ সমিতি বোকাখাতৰ, এই অনুষ্ঠানটোৰ নাম মই ল'ব লাগিব, পুৱতি সাহিত্য সভা। এই দুটা অনুষ্ঠানৰ যোগেদি আমি সাহিত্য চৰ্চাৰ কাৰণে যথেষ্ট সুবিধা লাভ কৰিছিলো। আৰু এই দুয়োটা অনুষ্ঠানৰ লগতে মই জড়িত হৈও আছো। আৰু এনেদৰেই আৰু বোকাখাত মহকুমা কবি সন্মিলন, সদৌ অসম কবি সন্মিলন, এই অনুষ্ঠানবোৰৰ যোগেদি সাহিত্য চৰ্চা অটুট ৰাখিছো। হয় হয়। আৰু এইখিনিতে যদি মই সুধো, মানে তুমি ধৰা ইমান ধুনীয়া কবিতা লিখা বা গল্প লিখা, মানে কেনেকুৱা পৰিৱেশ এটাত তোমাৰ লিখি ভাল লাগে বা তুমি লিখিবলে মানে সুবিধাজনক নিচিনা তুমি পোৱা? কেনেকুৱা পৰিৱেশত তুমি লিখা বাৰু? আচলতে যেতিয়া আমি লিখা পঢ়া কৰিবৰ কাৰণে এটা পৰিৱেশৰ বিশেষভাৱে প্ৰয়োজন হয়। আৰু মই বিশেষকে এগৰাকী গৃহিণী, যদিও মই জুনিয়ৰ কলেজত বিষয় শিক্ষয়িত্ৰী কাম কৰোঁ, তথাপিও মই প্ৰথম মোৰ পৰিচয় হিচাপে মই গৃহিণী বুলি ক'ব বিচাৰোঁ। কাৰণ মই ঘৰখন বাদ দি পেলাই, ঘৰৰ কাম বন বাদ দি বিষয় শিক্ষয়িত্ৰী হিচাপে জীৱন নিৰ্বাহ কৰিবলৈ টান পাম। এই বিষয় শিক্ষয়িত্ৰী বা এগৰাকী গৃহিণী হিচাপে গোটেই সময়খিনি দিয়াৰ পিছত মই নিজৰ কাৰণে দিনটোত সদায় 2 ঘণ্টামান সময় ৰাখোঁ। আৰু যিকোনো এটা লেখা বা এটা কবিতাৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাওঁ। 5-6 দিনৰ এটা কচৰত আৰম্ভ হয় মগজুৰ, যে মই কিবা এটা, প্ৰথমতে এইটো ভাব আহে যে মই বহুত দিন একো লিখা নাই, মই কিবা এটা লিখিব লাগে, মই কিবা এটা লিখিব লাগে। বা এটা হঠাতে ভাব জাগে যে এই বিষয়টোৰ ওপৰত মই কিবা এটা লিখিব লাগে। তাৰপিছত অহৰহ প্ৰচেষ্টা, আৰু সেইটো এটা কচৰত, আৰু তাৰপিছত গৈ গৈ এটা সৃষ্টি হয়। সেয়া কিমান দূৰ সাহিত্য নাজানো, কিন্তু এনেদৰে আৰু সাহিত্যৰ সৃষ্টি হয় বুলি মই ক'ব বিচাৰো। হয়। আৰু এইখিনিতে হয়, বিশেষকৈ কোৱাচোন। বিশেষকে ৰাতিৰ ভাত খোৱাৰ পিছত 1-1.5 ঘণ্টা সময় মোৰ নিজৰ কাৰণে মই ৰাখো সদায়। আৰু সেই সময়খিনিতে মই লেখা মেলা কামটো কৰো। হয়, খুব সুন্দৰ। মানে তুমি ইমান সুন্দৰকে নিজৰ কাৰণেও যে অকনমান সময় উলিয়াই লোৱা। সাধাৰণতে মানে দেখা যায় যে গৃহিণীসকলে ধৰা মন কৰিলেও মানে কাম বন কৰি ভাগৰ লগাৰ পাছত হয়তো তেওঁলোকে এনেকুৱা এটা আকৌ কাম এটা কৰিবলৈ মন নাযায়, কিন্তু তুমি যে ইমান মানে উৎসাহেৰে নিজৰ কাৰণে সময়টো ৰাখা, সেইটো খুব ভাল কথা মই ভাবো। আৰু মানে যিসকলে তোমাৰ কথা শুনিব, মানে এই ভিডিঅ'টো চাব, নিশ্চয় তেনেকুৱা গৃহিণীসকলে এটা উৎসাহ পাব তোমাৰ পৰা। হয়। আৰু নিশ্চয় ভাবো হয় হয়, তেওঁলোকে উৎসাহ পাওক, অনুপ্ৰেৰণা পাওক। আচলতে প্ৰতিগৰাকী গৃহিণীয়ে হাতত মানে সাহিত্য হৈছে সাহেই সাহিত্য। এগৰাকী আমাৰ ডক্টৰ স্বাধীনতা মহন্ত বাইদেউ, দৰং কলেজৰ, তেখেতে কৈছিলে যে সাহিত্য সৃষ্টি কৰিবলৈ হলে প্ৰথমতে সাহস লাগিব। আৰু মানে প্ৰতিগৰাকী গৃহিণী, আচলতে প্ৰত্যেক ব্যক্তিৰ অন্তৰত সাহিত্য সোমাই থাকে। আৰু সেই সাহিত্য সৃষ্টি কলমৰ যোগেদি কৰিবলৈ হলে কিন্তু সাহটো বহুত প্ৰয়োজন। আৰু মই ভাবো প্ৰত্যেকগৰাকী গৃহিণীয়ে যদি মানে এটা হলেও শব্দ প্ৰত্যেক দিনে লিখে, শেষত গৈ পেলাই এক সাহিত্য, মানে উৎকৃষ্ট নহব পাৰে, কিন্তু সাহিত্যৰ সৃষ্টি হব। হয়, ঠিকে কৈছা। হয়। আৰু এইখিনিতে যদি তুমি এটা তোমাৰ কবিতা এটা গাই দিয়া, ভাল লাগিব। নিশ্চয় এটা কবিতা গাইছো। কদমৰ সাধু। কবিতাটো বহুত দিন আগৰ কবিতা, তথাপিও আজি তোমাৰ কাৰণে গাইছো। কদমৰ সাধু। প্ৰস্তাৱনা। কোনো এক প্ৰাচীন দিনত প্ৰাচীন নদী এখনৰ পাৰত গজি উঠিল এজোপা কদম ছাঁ দিবলৈ। আন এদিন বাঁহীৰ সুৰ এটা বগোৱাবালে কদমলৈ বুলি। এয়া কাহিনী এটাৰ আগ কথা।
তাৰ পাছত কি হ'ল? তাৰ পাছত কথাবোৰ সাধু হ'ল। বাঁহী বাজিলেই কৃষ্ণ যেন লগা হ'ল। বাঁহীৰ সুৰত মন অলিয়া বলিয়া, যমুনাৰ পানীত উটি যায় চকুলোৰ মায়া। ক'ত কৃষ্ণ? কৃষ্ণ ক'ত? মায়াময় কলীয়া শৰীৰ। ৰিণি ৰিণি বাজে দূৰৈত বাঁহী, উজনি ভাটি মন যমুনাৰ পানী। উপসংহাৰ: কদমৰ তলে তলে কৃষ্ণই বাঁহী বাই, যমুনাৰ পানীত ৰাধাৰ চকুলো উটি যায়। যমুনাৰ পাৰ, ৰাধাৰ হিয়াৰ ইপাৰ সিপাৰ। ধন্যবাদ। খুব সুন্দৰ, ইমান সুন্দৰকে লিখিছা। আৰু মানে তোমাৰ সেই ভাৱ প্ৰকাশৰ যিটো মানে শব্দৰ প্ৰয়োগ, সেইটো মোৰ সঁচাই খুব ভাল লাগে। এনেও ভাল লাগে তোমাৰ কবিতাবিলাক পঢ়ো, আৰু এইটোতো খুবেই সুন্দৰ হ'ল, মানে লাগিলে মোৰ খুব ভাল লাগিলে। হয়। আৰু বৰ্তমান হয়, সময়লৈকে হয় তুমি কিমান কবিতা পুথি বাৰু প্ৰকাশ কৰিছা, বা তোমাৰ গল্পৰ কিতাপেই হওক, কিমান মান? বৰ্তমান মই মোৰ নিজৰ সম্পূৰ্ণ নিজাববীয়াকে মই 2খন কিতাপ প্ৰকাশ কৰিছো। এখন দেওদৰিকৰ হাঁহি, সেইখন 2011 চনত প্ৰকাশ হৈছিল, আৰু দ্বিতীয়খন হৈছে কাব্যশিল্প, 2015 চনত প্ৰকাশ হৈছিলে, আৰু তৃতীয়খনৰ কাম এতিয়া চলি আছে। এই বছৰতে হয়তো তৃতীয় কবিতা পুথিখন মোৰ প্ৰকাশ হ'ব। আৰু এই কবিতা পুথিখনত মই 120টা কবিতাৰে এখন মানে ডাঙৰ কলেবৰৰ এখন কবিতা পুথি প্ৰকাশ কৰিম বুলি ভাবি আছো। 120টা মান কবিতা তাত মই সন্নিৱিষ্ট কৰিম। হয় হয়, সেইখিনি তোমাৰ কবিতাই হ'বনে গোটেইখিনি? সেইখিনি মোৰে কবিতা হ'ব, কাৰণ মই 2015 চনৰ পৰা প্ৰায় এতিয়া 6 বছৰ হৈ গ'ল। এই 6 বছৰত কবিতা কিতাপ উলিওৱা নাইকিয়া, আৰু এই কবিতাখিনি যিখিনি মানে গ্ৰন্থ আকাৰে প্ৰকাশ পাব, সকলোখিনিয়ে প্ৰকাশিত কবিতা। বিভিন্ন কাকত আলোচনীত এইখিনি প্ৰকাশ হৈছিল। হয় হয় হয়, মই সেইটো সুধিম বুলি ভাবিছিলোৱে। মানে ধৰা বৰ্তমান সময়ছোৱাতো নিশ্চয় তোমাৰ কাকত আলোচনীত প্ৰকাশ হৈ আছে। তেনেকুৱা বিশেষ কি কি কাকত আলোচনীত হয়, তুমি লিখি আছা বাৰু বৰ্তমান সময়খিনিত? বিশেষকে মই এতিয়াতো কবিতাৰ উপৰি মই গদ্য লিখো। বিভিন্ন ধৰণৰ অনুভৱ বা স্মৃতি বিজড়িত কিছু ঘটনা লিখিবলৈ লৈছো। দৈনিক জনমভূমি মই বহুত ভাল পাওঁ, আৰু আমাৰ দৈনিক জনমভূমিৰ লগত এটা আচলতে আমাৰ আত্মিক সম্পৰ্ক আছে বুলি ক'ব পাৰি। যোৰহাটৰ পৰা ওলোৱা একেবাৰে সৰু কালৰ পৰা দেখা বাতৰি কাকতখনেই হৈছে দৈনিক জনমভূমি, আৰু দৈনিক জনমভূমিত সেইকাৰণে মোৰ প্ৰায় মাহেকত এটা হ'লেও লেখা বা এটা কবিতা হ'লেও প্ৰকাশ হৈ থাকে। তদুপৰি নিয়মীয়া বাৰ্তা, খবৰ, তাৰপিছতে আলোচনী হিচাপে সাতসৰী, বিভিন্ন ধৰণৰ আলোচনীবিলাক, আৰু আমাৰ কি কয় প্ৰান্তিকত প্ৰায়ে মই পত্ৰ শিতানত আৰু অনুভৱ শিতানত মই লিখি থাকো। এনেদৰেই আৰু লিখা প্ৰায়বিলাক বাতৰি কাকততে আচলতে লিখা হয়। হয়, খুব সুন্দৰ। আৰু মানে ধৰা এইখিনি সময় এতিয়া দুখ সময় বুলিয়ে ক'ম মই, কাৰণ কৰোনা, হয়, লকডাউন এনেকুৱা ধৰণে চলি আছে সময়খিনি। হয়, মানে এই সময়খিনিত তুমি সাহিত্য চৰ্চা কেনেকে অব্যাহত ৰাখিছা, বা মানে কেনেকে আগুৱাই নিছা তোমাৰ এই চৰ্চা? লকডাউনৰ প্ৰথম চোৱাত সাহিত্য চৰ্চা একেবাৰে কৰা নহ'লে, কাৰণ হঠাতে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল, যিটো পৰিস্থিতিত আমি সাহিত্যৰ কথাৰ পৰা বহুত আঁতৰি গুচি গৈছিলো। আমাৰ মন মগজু কৰোণাই সম্পূৰ্ণ গ্ৰাস কৰিছিল বুলি ক'ব পাৰি। একেবাৰে দুখ সময় আছিলে, আৰু সমগ্ৰ বিশ্বৰ বিভিন্ন ধৰণৰ যিবিলাক কৰোণাৰ লগত জড়িত হৈ থকা ঘটনা পৰিঘটনা, সেইবোৰ চাওঁতে আচলতে দিনটোৰ বেছিভাগ সময় আমাৰ পাৰ হৈ গুচি গৈছিল। আৰু সেই কথাবিলাককে মনত পাগুলি থাকোতে কোনো ধৰণৰ সাহিত্য সৃষ্টিৰ কথা ভাবিব পৰা হোৱা নাছিলো। কিন্তু লাহে লাহে আমি সকলো ষ্টেবল হৈছো, আমাৰ মন মগজু স্থিৰ হৈছে, আৰু প্ৰায় জুন মাহ মানৰ পৰা মই কবিতা আৰু গদ্য লেখা কামটো আকৌ আৰম্ভ কৰিছো, আৰু কামনা কৰিছো পৃথিৱীৰ পৰা কৰোণা নোহোৱা হওক, হয় কৰোণামুক্ত সমাজ এখন পুনৰ আমি সকলোৱে যাতে দেখা পাওঁ। হয়, সকলোৰে কুশল কামনা কৰিছো। হয়, নিশ্চয় ভাল দিন আহিব, আমি তাকে আশা ৰাখিছো, নহয় জানো? হয়, হয় নিশ্চয় ভাল দিন আহিব।
হয় আৰু মনালিসা বা বৰ্তমান সময়লৈকে তুমি এনে কি বঁটাৰে সন্মানিত হৈছা বাৰু বিভিন্ন অনুষ্ঠানত হয় হয় মই ছাত্ৰ অৱস্থাৰ পৰাই গল্প কবিতা লিখিছো কিন্তু কবিতা ক্ষেত্ৰখনত কলেজীয়া জীৱনত মই প্ৰথমটো মানে শ্ৰেষ্ঠ কবি হিচাপে মহাবিদ্যালয় বোকাখাত JDSG কলেজৰ পৰা শ্ৰেষ্ঠ কবি হিচাপে এটা বঁটা পাইছিলো সাহিত্য বঁটা সেয়া আছিলে 1991 চনৰ কথা আৰু সেইটো আছিল মোৰ প্ৰথম প্ৰকাশিত আচলতে কবিতা কলেজ আলোচনীত প্ৰকাশ হৈছিলে আৰু তাৰ আগত প্ৰকাশ হোৱা নাছিলে মই নিজে কবিতাবোৰ লিখিহে ৰাখিছিলো আৰু সেইটো আছিলে মোৰ জীৱনৰ আচলতে শ্ৰেষ্ঠতম বঁটা বুলি মই এতিয়াও ভাবো কিয়নো সেই বঁটাটো নোপোৱা হলে মই কেতিয়াও কবি হিচাপে চিনাকি নিদিলোহেঁতেন চাগৈ নিজকে তাৰপিছত অনুপ্ৰেৰণা পালো যিহেতু সেই সময়ত কলেজৰ ষ্টুডেণ্ট হিচাপে যথেষ্ট আগ্ৰহ আছিল বিষয়টোৰ প্ৰতি আৰু তাৰপিছত মই বিয়া হলো 1997 চনত কাব্য চৰ্চা চলি থাকিল সেই সময়ত খুব বেছি মই জনসাধাৰণ কাকতত লিখিছিলো জনসাধাৰণ কাকতখনত প্ৰায় প্ৰতিটো ইছ্যুতে কবিতা ওলাইছিল মোৰ জনসাধাৰণত লিখি থকাৰ সময়তে 2000 চনত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে এটা কবিতাৰ প্ৰতিযোগিতা পাতিছিলে গল্প আৰু কবিতাৰ কবিতা শিতানত মই শ্ৰেষ্ঠ কবি হিচাপে পুৰস্কাৰ পাইছিলো আৰু এই বিয়াৰ পিছত যিটো ধৰা মোৰ তেতিয়া ল'ৰাটো জন্ম হৈছিলে আকৌ যে মই এটা পুৰস্কাৰ পাইছিলো সেইটোৱে মোক এটা গতি দিলে যে হয় মই লিখিব পাৰো তাৰপিছত কিন্তু চেগাচুৰুকাকে লিখি আছো আৰু বিভিন্ন ধৰণৰ বঁটা বিশেষকে শিৱসাগৰ সাহিত্য সভাৰ পৰা মই কবিতাৰ শিতানত বঁটা লাভ কৰিছো 2010 চনত মই কবিতা শিতানত বঁটা পাইছো তাৰপিছতে 2016 চনত কাব্যশ্ৰী বঁটা পাইছো 2018 চনত মই গল্পৰ শিতানত বঁটা পাইছো সেইটো অসম সাহিত্য সভাৰ আকাশ অনুষ্ঠানে পাতিছিলে এটা গল্প প্ৰতিযোগিতা সদৌ অসম ভিত্তিত তাত মই এটা বঁটা পাইছো আৰু শেহতীয়াকে 2020 চনত মই কাব্যমহীয়সী বঁটা লাভ কৰিছো হয় হয় খুব সুন্দৰ আৰু হয় তুমি যিকিটা অনুষ্ঠানৰ কথা ক'লা মানে যিকিটা অনুষ্ঠানৰ সৈতে তুমি জড়িত হৈ আছা লেখিকা সমাৰোহ হওক বা তেনেকে মানে কি ধৰণে তুমি জড়িত হৈ আছা বা কিবা পদবীত আছা নেকি কেনেকুৱা ধৰণে জড়িত হৈ আছা অনুষ্ঠানসমূহৰ লগত বোকাখাতৰ প্ৰায়খিনি অনুষ্ঠানৰ লগতে পদবী বা উপদেষ্টা হওক বা সাংগঠনিক সম্পাদক হিচাপে হওক এনেকুৱা ধৰণে জড়িত হৈ আছো মই সদৌ অসম আৰু অসম সাহিত্য সভা এই দুইটা অনুষ্ঠানৰ আজীৱন সদস্য তদুপৰি মই পুৱতি সাহিত্য সভা তাত মই সদস্য হিচাপে আছো আৰু আমাৰ যি সন্ধানী লেখিকা সমাৰোহ সমিতি সেই সন্ধানী লেখিকা সমাৰোহ সমিতিৰ মই সাংগঠনিক সম্পাদক হিচাপে কাৰ্যকাল কটাই আছো আৰু বৰ্তমান মই বোকাখাত মহকুমা কবি সন্মিলনৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছো সদৌ অসম কবি সন্মিলনৰো মই আজীৱন সদস্য পদ লাভ কৰিছো হয় আৰু এইখিনিতে তোমাৰ এটা গল্প শুনিব বিচাৰিম ছুটি গল্প এটা যদি তুমি শুনাই দিয়া ভাল লাগিব মই দুটা সৰু গল্প পাঠ কৰিছো হয় অনুগল্প বুলি আজিকালি যাক কোৱা হয় এটা নতুন ট্ৰেন্ড চলিছে অনুগল্প লিখাৰ এটা প্ৰথম অনুগল্পটো হৈছে জীৱন যোৱা ৰাতিৰ প্ৰচণ্ড বৰষুণজাকে গোটেইখন বুৰাই পেলালে কাঁহীবাতি ধোৱা নলাটোৱেদি হাতৰ তলুৱাখনমান কাৱৈ মাছ এটা জঁপিয়াই জঁপিয়াই আহি পাছফালৰ বাৰান্দাত উঠিলেহি নিৰলাই জীয়া মাছ দেখি বিস্ময়ত আতাহ পাৰি উঠিল উজান উঠিছে ভিতৰৰ পৰা ছোৱালীজনী আৰু মানুহটো উধাটো খাই দৌৰি আহিল কি হৈছে বুলি জীয়া কাৱৈ মাছ দেখি তাহাঁতৰো মুখকেইখন উজলি উঠিল নিমিষতে মাছেৰে কি কৰিব তাকে লৈ গুণা কথাও চলিল ছোৱালীজনীয়ে ক'লে চিচাৰ একুৰিয়াম এটা বনাই সজাই থৈ দিবা কথা শুনা এইজনীৰ যেন আজিহে কাৱৈ মাছ দেখিছে
খৰিচা দি ভাজি পেলাবা বুলি কৈ মানুহজন ভিতৰ সোমাওতেই নিৰলাই কাগজ এখনেৰে আলফুলকৈ ধৰি কাৱৈ মাছটো পাছফালৰ পথাৰখনত এৰি দিলেগৈ। চলচলাই কাৱৈ মাছটো পানীখিনিত নাচি উঠিল। বুৰ মাৰি আকৌ মাছটো ওলাই আহি অকণমান টভক লাগি চাই ৰল নিৰলালৈ। যেন জীৱন প্ৰাপ্তিৰ ধন্যবাদ এটা দি গল নিৰলাক। নিৰলাৰ বুকুখন চকু দুটা ভৰি উঠিল। এৰা জীয়নীয়া জীৱনৰো কি যে অময়া সুখ। খুব সুন্দৰ, মানে মাছ এটাক লৈ যে তুমি ইমান ধুনীয়া এটা গল্প লিখিছা, বিৰাট ভাল লাগিলে সঁচাকৈয়ে। হয় মানে তাত এগৰাকী আচলতে মহিলাৰ যি মানে আত্মবিশ্লেষণ সেইখিনিও মানে হয় গল্পটোৰ সোমাই আছে যেন মোৰ নিজৰ অনুভৱ হয়। হয় হয় দ্বিতীয় গল্পটো হৈছে আধাৰশিলা। হয় গাৰ কাষেৰে তড়িৎ গতিত পাৰ হৈ যোৱা গাড়ীখনৰ শব্দত পৰিধি চক খাই উঠিল। তাই আপোন মনে আহি আছিল খোজকাঢ়ি। সাধাৰণতে তাই আদবাটতে ৰিক্সাখন এৰি দি এইখিনি বাট এনেকৈ খোজকাঢ়ি আহিবলৈ ভাল পায়। গাঁৱলৈ সোমোৱা বাটটোৰ দুই কাষে মানুহৰ ঘৰবোৰ আৰু মাজে মাজে পথাৰবোৰ। জান এটাও আছে। জানটোৰ ওপৰত থকা কালভাৰ্টৰ দলংখনত উঠি উত্তৰলৈ চালে দেখা পোৱা মন্দিৰটো তাই বৰ আপোন। সুখে দুখে মন্দিৰটো দেখাৰ লগে লগে তাইৰ মনলৈ সদায় আহে এই কথাষাৰ, হাতখন এৰি নিদিবা। নেৰে, এই হাতখন তাই কেতিয়াও নেৰে। আস্থা আৰু বিশ্বাসৰ একমাত্ৰ হাত তাইৰ আপোন হাত। এই যে বাটৰ কাষৰ পথাৰবোৰ, এইবোৰেই তাইক লৈ যায় সোণোৱালী অতীতৰ সুদিনবোৰলৈ। মনৰ গহনত থুপ খাই থকা অসংখ্য পথৰুৱা স্মৃতি এই পথাৰকেইখনেই আজিও সজীৱ কৰি ৰাখিছে। আৰু মানুহৰ ঘৰবোৰ, তাই এই বাটখিনি খোজকাঢ়ি ওলাই যাওঁতে সকলোৰে খা খবৰ লৈ যায়। ঘৰখন সোমোৱাৰ পাছত তাই সাধাৰণতে আকৌ ওলাই গৈ মানুহৰ ঘৰ ফুৰা বা খা খবৰ কৰা কামবোৰ কৰিবলৈ খুব কম সময়হে মিলাব পাৰে। কিন্তু খোজকাঢ়ি ওলাই অহা সময়খিনি তাই নিজৰ। সেইখিনি সময় তাই তাইৰ মতে পাৰ কৰে। ভাল লাগে পৰিধিৰ এনেকৈ খোজকাঢ়ি সদায় ওলাই আহিবলৈ। সেইবাবে গাঁৱৰ বাটটো তাইৰ বৰ আপোন। আপোন মনে আহিব পৰা এটা নিজা বাট। কিন্তু আজিৰ কথা সুকীয়া। গাঁৱলৈ মন্ত্ৰী আহিছে। আধাৰশিলা স্থাপন কৰিব, পকী বাটৰ আধাৰশিলা। তড়িৎ গতিৰে পাৰ হৈ যোৱা গাড়ীখনলৈ মূৰ তুলি চাবলৈ লওঁতেই ইখনৰ পিছত সিখনকৈ প্ৰায় 25খনমান গাড়ী চকুৰ পলকতে পাৰ হ'ল। দুদিনমানৰ আগতে ঘৰৰ মানুহজনে সন্ধিয়া খোজকাঢ়ি আহি তাইক সুধিছিল, সেইখন কিহৰ আধাৰশিলা পাতিছেহে গম পোৱা নে? তাই নাজানে বুলি কৈছিল। মানুহজনেও কথাষাৰ পাহৰিলে। তাইৰো কাকো কথাষাৰ সোধা নহল। আজি গাড়ীবোৰ আহিলতহে তাইৰ মনত পৰিল কথাটো। বাহিৰে বাহিৰে পৰিধিও আধাৰশিলাৰ ওচৰ পালেগৈ। শেষৰ গাড়ীখন তাহাঁতৰ পদূলিমুখত ৰোৱালৈ মন্ত্ৰীয়ে গামোচা পিন্ধি নাৰিকল ভাঙি আধাৰশিলা স্থাপন কৰিলে। ল'ৰা এজনে তাইকো এটুকুৰা নাৰিকল দিলে। মন্ত্ৰীৰ সময় নাই, আজি আধাৰশিলা দিৱস হেনো। দুপৰীয়া 1 বজালৈ প্ৰায় 20টা আধাৰশিলা স্থাপন কৰা মন্ত্ৰীয়ে আৰু প্ৰায় 10টা আধাৰশিলা স্থাপন কৰিব লাগিব। আধাৰশিলাৰ ৰাজনীতিৰ মেৰপেচত পৰি সাধাৰণ জনতাই আকৌ জীয়াতু ভুগিব। এই বাট চোৱাৰ প্ৰথমটো আধাৰশিলা এই গাঁৱৰ ৰাইজক কম ভোগালেনে বাৰু? মনত পৰিলে আজিও তাইৰ আধাৰশিলা পতা মন্ত্ৰী বিধায়কবোৰক গালি দিবলৈ মন যায়। পৰিধিহঁতৰ গাঁৱলৈ সোমোৱা বাটটো আগতে শিল দিয়া কেঁচা আলিবাট আছিল। নতুন চৰকাৰখনৰ আগৰখন চৰকাৰৰ দিনত বিধায়কে ঢাক ঢোল বজাই বিয়াগুম সভা পাতি পকী পথৰ আধাৰশিলা স্থাপন কৰিলে। তাৰ পিছত গাঁৱৰ ৰাইজৰ কি দুৰ্গতি, কাম আগ নাবাঢ়েহে কোনোমতে। শুকান দিনকেইটা ধূলিৰে পোত খালে সকলো। বাৰিষা অহাৰ ঠিক আগে আগে কালভাৰ্ট কেইটা ভাঙিল। পথাৰেদি একাঠু বোকা গছকি মানুহ ওলাই যাব লাগে। বৰষুণ দিলে জানটোত পানী হয় আৰু তেতিয়া গোটেই ঠাইখন ঘূৰিহে মানুহ নিজৰ ঘৰটো পায়হি। তেনেতে পুঁজিৰ অভাৱ ঘটিল। আধাৰশিলা বিধায়কৰ ঘৰলৈ ৰাইজে তাঁত বাতি কৰি তত নোপোৱা হ'ল। পৰিধিৰ জীৱনৰ চৰম দুৰ্যোগৰ দিন আছিল সেইকেইটা। পুৱাতে প্ৰাইভেট চাকৰিটোলৈ ওলাই গৈ মাজতে তাই সদায় 2 বজাত 1 ঘণ্টামানৰ বাবে ঘৰলৈ আহে। পুনৰ নিজৰ দোকানখনলৈ গৈ ৰাতি 8 বজাত ঘূৰি আহোঁতে তাই চেণ্ডেল হাতত লৈ বোকা পানী খুচুকি ঘৰ পাইছিলহি। কষ্ট হলেও আশা বাটটো পকী হব। কিন্তু ভবা কথাবোৰ নহয়গৈ। কালভাৰ্টৰ দলং আধাখনীয়াকৈয়ে পৰি থাকে। অৱশেষত চূড়ান্ত বাক বিতণ্ডাৰ পৰিণতিত বাটটোৰ এচুৱা পকীকৰণ হল আৰু আনচুৱা তেনেকৈয়ে পৰি ৰল।
বিধায়কে স্থাপন কৰা আধাৰশিলাটো কোনোবাই ৰাতিতে ভাঙি থৈ গ'ল। ফলকখনৰ সোণজিলিকা আখৰবোৰ নোহোৱা হ'ল। আজি পুনৰ থাকি যোৱা সেই চুৱাবাটৰ আধাৰশিলা স্থাপন কৰা হৈছে। পুনৰ এই চুৱাবাটত থকা মানুহবোৰৰ দুৰ্গতি আৰম্ভ হোৱাৰ দিন আৰম্ভ হৈছে। পৰিধিৰ চকুত সোণজিলিকা দি নতুনকৈ স্থাপন কৰা আধাৰশিলাৰ আখৰকেইটা জিলিকি উঠিছে। খুব ধন্যবাদ। সুন্দৰ, খুব ভাল। মানে ইমান সমাজৰ মানে সততে ঘটি থকা প্ৰতিচ্ছবি এখন ইমান সুন্দৰকে তুমি মানে তাতে প্ৰস্ফুটিত কৰি তুলিছা। সঁচাকৈ সুন্দৰ। হয়, ভাল লাগিলে দুইটা হয়, গল্প। আধাৰশিলা ৰাজনীতিয়ে সকলোকে কন্দুৱাইছিল নহয় জানো? হয় 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 হয়, ঠিকে কৈছা। হয় হয় বিশেষকৈ অসমৰ সকলো বাট পথৰ ক্ষেত্ৰত আধাৰশিলাৰ ৰাজনীতি চলা যেন লাগিছিল এসময়ত। হয় হয় হয়, খুব এতিয়া ভাল। যথেষ্ট উন্নতি হৈছে, কিন্তু হ'লেও হয় সেই সময়ত আমি যথেষ্ট কান্দিছিলো কিন্তু। হয়। আৰু হয়। সাহিত্য চৰ্চাক লৈ শেষত মই জানিব বিচাৰিম, মানে ভৱিষ্যত তোমাৰ কি পৰিকল্পনা আছে সাহিত্যৰ ক্ষেত্ৰখনক লৈ, বা তুমি কেনেদৰে আৰু আগুৱাই যাব বিচাৰা? বিশেষ কিবা পৰিকল্পনা কৰিছা নেকি তুমি? পৰিকল্পনাটো আছে নিশ্চয়, আৰু পৰিকল্পনা বা আঁচনিবিহীনভাৱে সাহিত্যক আগবঢ়াই নিয়াটো কেতিয়াও সম্ভৱ নহয়। যিখিনি লিখি আছো, এই লিখাখিনিৰ ক্ষেত্ৰত মই মোৰ ঘৰখনক প্ৰথম স্থান দিবই লাগিব। মোৰ মানুহজন বা ল'ৰা-ছোৱালীহাল, তেওঁলোকে মোক যথেষ্ট সময় দিছে, সুবিধাও দিছে যথেষ্টখিনি। আৰু এইখিনি মই যদি নিজেই কামত লগাব নোৱাৰো, মই হয়তো সাহিত্য ক্ষেত্ৰখনত আগুৱাই যাব নোৱাৰিম। প্ৰথম কথা হ'ল, সাহিত্যৰ সৃষ্টিৰ কাৰণে যিখিনি সময় পাইছো, সেই সময়খিনি মই ব্যৱহাৰ কৰিব পাৰিব লাগিব। আৰু তাৰ যোগেদিয়ে মই নিজে নিজৰ বাবে সাহিত্যৰ বাটকটীয়া হৈ ৰোৱাটো মোৰ বহুত প্ৰয়োজন। কিয়নো জীৱনত মোৰ কাৰণে আচলতে এটাই প্ৰথম চিনাকি, যে মই কিবা এটা লিখো, সেইটোৱে মোৰ কাৰণে এতিয়া প্ৰথম চিনাকি। আৰু মই ভাবিছো ভৱিষ্যতৰ দিনবোৰত কেইখনমান কিতাপ আহিব লগা বছৰটোত উলিয়াম। 21 চনৰ ভিতৰত অন্ততঃ 3খন কিতাপ, এখন প্ৰবন্ধৰ আৰু এখন গল্পৰ, বাকী এখন কবিতাৰ কিতাপ হ'ব। এই 3খন কিতাপৰ এটা পৰিকল্পনা মনতে ৰাখিছো। আৰু লিখাখিনি, যিখিনি লিখি ৰাখিছো, আধা লেখাও কেইবাটাও পৰি আছে। এই লেখাখিনি শেষ কৰিম বুলি ভাবিছো। আৰু লগতে এখন উপন্যাসৰ মনত বহুত তাগিদা আছে, এখন উপন্যাস লিখাৰ কাৰণে। হয় হয় সেইখন যদি কেতিয়াবা হাত দিব পাৰো, ভাল লাগিব। হয়, খুব সুন্দৰ পৰিকল্পনা। নিশ্চয় আমিও আশা ৰাখিছো আগলৈ তোমাৰ লেখাসমূহ এনেকে দেখা পাই থাকিম, আৰু তুমি এনেকে আগুৱাই গৈ থাকা। ভাল লাগিব আমাৰো। আৰু শেষত যদি গৃহিণীসকলৰ হয়। বাবে তুমি কিবা এষাৰ ক'ব মানে কোৱা, মোৰ অনুষ্ঠানটোৰ শেষত, মানে তেওঁলোকেও এটা সাহস, প্ৰেৰণা সকলোখিনি পাব। কাৰণ তুমিও এগৰাকী গৃহিণী, আৰু তাৰ মাজতো তুমি চাকৰি হয় কৰা, হয় ইমান সুন্দৰকে তুমি আগুৱাই নিছা তোমাৰ সাহিত্য চৰ্চা। গৃহিণীসকলৰ কাৰণে যদি শেষত কিবা এটা কৈ দিয়া। সকলোৰে প্ৰতি একান্ত অনুৰোধ, কলমটো নেৰিব। আৰু আজিকালি আচলতে কলম, বহী, কাগজ লৈ পেলাই আমি কেতিয়াও টেবুলত নবহিলেও আমি লিখিব পাৰোঁ। আমি পাকঘৰতো থিয় হৈও আজিকালি লিখাৰ ব্যৱস্থা হ'ল, যিহেতু আমাৰ প্ৰত্যেকৰে হাততে এণ্ড্ৰইড মোবাইল আছে। আমি ইচ্ছা কৰিলে পাচলিখিনি কাটি, হাতটো মচি পেলাই, দালিখিনি হোৱালৈ, ভাজিখিনি হোৱালৈ আমি এটা বাক্য লিখিব পাৰোঁ। নোটবুকতেই হওক, হোৱাটছএপতেই হওক, বা ফেচবুকতেই হওক। আৰু অলপ আগতে কৈছিলোঁৱেই যে সাহিত্য, আচলতে সেইখিনি প্ৰকাশ কৰিব পৰাটো, মনৰ ভাৱখিনি প্ৰকাশ কৰিব পৰাটোৱেই হৈছে সাহিত্য। আৰু মনৰ ভাৱখিনি যদি আমি সাৱলীলভাৱে উপস্থাপন কৰিব পাৰোঁ, প্ৰত্যেকগৰাকী গৃহিণীৰ মনৰ ভিতৰত বিভিন্ন ধৰণৰ অন্তৰ্দ্বন্দ্ব চলি থাকে। তেওঁলোকে নিজৰ মতে হয়তো নিজৰ জীৱনটোক চলাব পৰা নাই, সেইটো এটা ডাঙৰ অন্তৰ্দ্বন্দ্ব। বা তেওঁলোকৰ পৰিয়ালক তেওঁলোকে বিচৰা ধৰণে পোৱা নাইকিয়া, সেয়াও তেওঁলোকৰ অন্তৰ্দ্বন্দ্ব। কিন্তু এই সকলো মানসিক অন্তৰ্দ্বন্দ্বৰ ঊৰ্ধ্বলৈ গৈ প্ৰত্যেকগৰাকী নাৰীয়ে যদি নিজৰ কলমটো, নিজৰ মনৰ ভিতৰত চলি থকা অন্তৰ্দ্বন্দ্বৰ পৰা সৃষ্টি হোৱা যি কাব্যিকতাই হওক বা গদ্য শৈলীয়েই হওক, সেইখিনি যদি লিখি ৰাখিবলৈ অকণমান প্ৰয়াস কৰে, নিশ্চয় তেওঁলোক
একোগৰাকী নাম জ্বলা লেখক নহলেও তেওঁলোকৰ নিজৰ মনটোক সান্তনা দিব পৰাকৈ একোগৰাকী লেখিকা হৈ উঠিব বুলি মই ভাবো আৰু আশা কৰিছো প্ৰত্যেকগৰাকী নাৰীৰ ভিতৰত যি সৃষ্টিশীলতা লুকাই আছে এই সৃষ্টিশীলতা যাতে একোপা একোপা পদুম হৈ বা একোপা ধুনীয়া সুগন্ধি ফুল হৈ ফুলি উঠে আৰু সমাজৰ বাবে সুগন্ধি বিয়পাই তাকেই মই আজি তোমাৰ অনুষ্ঠানৰ যোগেদি কামনা কৰিলো হয় হয় খুব সুন্দৰকে তুমি কৈছা কথাখিনি ইমান সুন্দৰ এতিয়া আহ্বান জনাইছা মই আশা ৰাখিছো যিসকলে ভিডিঅ'টো চাব নিশ্চয় তেওঁলোকে মনৰ মাজত যথেষ্ট এটা সাহস পাব বা ধৰা কোনোবাই যদি কৰিম বুলি ভাবি থকা কামখিনি কৰিব পৰা নাই নিশ্চয় তেওঁলোকে কৰিব পাৰিব মই তাকে কামনা কৰিছো আৰু মনালিসা বা আজি তুমি মোৰ অনুষ্ঠানত উপস্থিত থাকি মানে অতিথি হিচাপে আহিলা আৰু তোমাৰ সাহিত্য চৰ্চাৰ বিষয়ে জনালা গোটেইখিনি কথা তুমি শ্বেয়াৰ কৰিলা ইমান সুন্দৰ গল্প শুনালা কবিতা গালা আৰু মোৰ অনুষ্ঠানটি তুমি ৰঙীন কৰি তুলিলা তাৰ বাবে তোমালৈ মোৰ অশেষ ধন্যবাদ থাকিল আৰু এনেদৰে তুমি আগুৱাই গৈ থাকা আগন্তুক সময়ৰ ফালৰ পৰা তোমাৰ মানে সৰু এগৰাকী ভন্টি হিচাপে মই শুভকামনা জনাইছো তুমি এনেদৰে আগবাঢ়ি যোৱা আৰু অশেষ ধন্যবাদ থাকিল তোমালৈ তোমালৈও অশেষ ধন্যবাদ তোমাৰ অনুষ্ঠানটো এটা জাকত জিলিকা অনুষ্ঠানলৈ পৰিণত হওক মোৰ শুভেচ্ছা শুভকামনা সদায় আছে আৰু আশা ৰাখিছো ভৱিষ্যতৰ দিনবোৰত তুমিও এগৰাকী সুন্দৰ লেখিকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ অগ্ৰসৰ হোৱা কাৰণ তুমি ইমান ধুনীয়াকৈ লিখিবলৈ আৰম্ভ কৰিছা পঢ়ি ভাল লাগিছে অশেষ ধন্যবাদ মনালিসা বা ধন্যবাদ হয় ঠিক আছে ধন্যবাদ এয়া আছিল মনালিসা শইকীয়া তেখেতলৈ আমাৰ আন্তৰিক ধন্যবাদ থাকিল যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অনুপ্ৰাণিত কৰিব বেল আইকনটো টিপি দিব নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে চাব পাৰিব ধন্যবাদ